এই মুহূৰ্তত জনাইছো এটা খবৰ উত্তৰাখণ্ডত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ উত্তৰকাশী জিলাত সংঘটিত হৈছে এই ঘটনা ডাৱৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ ৰূপ প্ৰকৃতি বোকা পানীয়ে উটুৱাই নিলে ডাঙৰ ডাঙৰ অট্টালিকা কমেও ৫জন লোকৰ অকাল মৃত্যু এতিয়াও সন্ধানহীন হৈ আছে বহু লোক মুহূৰ্ততে ধ্বংসস্তূপত পৰিণত বিস্তৰ এলেকা ক্ষীৰ গংগা নদীৰ জলাশয়ত এই ডাৱৰ বিস্ফোৰণৰ ঘটনা NDRF, SDRF, ITBPয়ে চলাই আছে উদ্ধাৰ অভিযান পুনৰবাৰ জনাইছো উত্তৰাখণ্ডত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ উত্তৰকাশী জিলাত সংঘটিত হৈছে এই ঘটনা ডাৱৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ ৰূপ প্ৰকৃতি বোকা পানীয়ে উটুৱাই নিলে ডাঙৰ ডাঙৰ অট্টালিকা কমেও ৫জন লোকৰ অকাল মৃত্যু এতিয়াও সন্ধানহীন হৈ আছে বহু লোক মুহূৰ্ততে ধ্বংসস্তূপত পৰিণত বিস্তৰ এলেকা ক্ষীৰ গংগা নদীৰ জলাশয়ত এই ডাৱৰ বিস্ফোৰণৰ ঘটনা NDRF, SDRF, ITBPয়ে চলাই আছে উদ্ধাৰ অভিযান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহৰ উদ্বেগ প্ৰকাশ